वेब सीरीज বুলি ক'লে আমি জেনেৰেল যিটো ধাৰণা আমাৰ মূৰলৈ আহে বা যিকেইখন ৱেব ছিৰিজৰ কথা আহে আমাৰ আটাই যিবিলাক ৱেব ছিৰিজ চাইছোঁ আমি প্ৰমিনেণ্ট যিবোৰ আমাৰ মূৰলৈ সেইবিলাক কথা আহে ষ্ট্ৰেইট অৱে যে ৱেব ছিৰিজ বুলি ক'লে আমি কেতিয়াও চিৰিয়েল লেভেলত বা এই ধৰণে চিন্তা নকৰোঁ। আমি ডাইৰেক্টলি ৱেব ছিৰিজ বুলি ক'লে যিকেইখন টপ ৰেংকিং ৱেব ছিৰিজ সেইকেইখনৰ কথাই চিন্তা কৰোঁ। আৰু মোৰ সদায় উদ্দেশ্য হৈছে এইটো কথা এজ এন এক্টৰ হিচাপে মোৰ সদায় উৰ্ধগামী হ'বলৈ মন, মোৰ সৃষ্টিবোৰ সদায় উৰ্ধগামী হওক। আৰু সেইকাৰণে সদায় এটাই সপোন আছিলে আৰু এই লাইক মাইণ্ডেড মানুহ প্ৰথম সুব্ৰতক পালোঁ, সুব্ৰতৰ গোটেই টীমটো পালোঁ, তাৰ বন্ধুৰ টেকনিকেল বন্ধু যিখিনি আছে সেইখিনি মানুহৰ টীমটো পালোঁ। তাৰপাছত জোনমণি দেৱী খাউণ্ডক পালোঁ। আমি আটাইৰে আমাৰ চিন্তা এটাই যে অসমৰ প্ৰডাক্ট এটা গ্ল'বেল কিয় নোৱাৰি। কাৰণ কিয় আমি দেখোঁ আজিলৈকে দেখিছোঁ যে সদায় মানুহবিলাকে আমাক এটা কথা সোধে যে আপোনালোকে অমুক চিনেমা কৰি আছে নেকি, তমুক চিনেমা কৰিছে নেকি, আচ্ছা বাহিৰত শ্বুটিং কৰেনে। মই কওঁ আমি বাহিৰত কিয় যাব লাগে, কাৰণ আচলতে বাহিৰৰ মানুহবোৰ য'ত যিবিলাক লোকেশ্যন খুব ড্ৰাই, তেওঁলোকে অসমলৈ আহে গ্ৰীনাৰী বিচাৰে, তেওঁলোকে অসমলৈ আহে ডাইভাৰ্চিটি বিচাৰি, ডাইভাৰ্ছ লোকেশ্যন আমাৰ বিভিন্ন ভেৰাইটি, পাহাৰ ভৈয়াম নদী পথাৰ গাঁও চহৰ চবফালে আমাৰ প্ৰত্যেকটা লোকেশ্যন আমাৰ তাত সুন্দৰ সুন্দৰ লোকেশ্যন আছে। তো মই অট'মেটিকেলি এটা কেলকুলেশ্যন কৰি দেখিলোঁ যে আমাৰ শিল্পীসকল যিসকল আছে তেওঁলোকেও ইমান এই শিল্পকলাৰ প্ৰতি তেওঁলোক ইমান আগ্ৰহী যে তেওঁলোকে ইমান কম পইচাত ইমান সময় কাম কৰে, য'ত বাহিৰৰ মানুহ ইমান প্ৰফেচনেল যে 8 ঘণ্টা হোৱাৰ লগে লগে 8 ঘণ্টা 1 মিনিট হ'লেও 2টা শ্বিফ্টৰ পইচা লাগি যায়। আমাৰ আৰ্টিষ্ট ইমান সহনশীল আৰু ইমান লিবাৰেল যে তেওঁলোকে কয় ঠিক আছে যদি কামটো ওলোৱা নাই মই আৰু 2 ঘণ্টা সময় থাকি দিম। কাৰোবাৰ মাক ঢুকাইছে তাত যোৱা নাই, কাৰোবাৰ ল'ৰাৰ অসুখ তাত যোৱা নাই, আহি কাম কৰি আছে। গতিকে এনেকুৱা যদি শিল্পী আমাৰ হাতত আছে, প্লাছ টেকনিকেলি আজিকালি আমি চাউণ্ড হৈ গৈ আছোঁ, কেমেৰা আমাৰ আটাইতকৈ উন্নততম কেমেৰা আমাৰ হাতত আছে এতিয়া। গতিকে এইবিলাক সকলো বস্তু দেখিছোঁ যে প্ৰডাকশ্যন কষ্টটো আমাৰ অসমত যথেষ্ট কম। গতিকে ইয়াত যদি আমি কামটো যদি ভাল কৰিব নোৱাৰোঁ তো আমাৰ কাৰণে সাংঘাতিক ডাঙৰ ডিছক্ৰেডিট প্ৰথম কথা। দ্বিতীয় কথা হৈছে যে কেমেৰাৰ ভাড়াটো যদি আজি মুম্বাইত কোনোবা এজন ডিৰেক্টৰলৈ তেওঁ একেটা ভাড়া দিব লাগিব আৰু সেই একেটা ভাড়া আমিও দিব লাগিব। কিন্তু তেওঁ যিটো মাথাটো লগাব, যি ধৰণে তেওঁ প্লেনিং কৰিব বা তেওঁৰ পেপাৰ ৱৰ্ক যি ধৰণৰ হ'ব বা তেওঁ যিটো লেভেলত স্ক্ৰিপ্ট এখন ইমেজিন কৰে সেইটোৰ ওপৰত বেছ কৰি কোৱালিটিটো বনে। তো আমাৰ চেলেঞ্জটো আহি পৰিলে সেইটোত যে আমি সেই লেভেলৰ কোৱালিটি কিয় এচিভ কৰিব নোৱাৰোঁ। আৰু সেই কথাটো চিন্তা কৰিয়েই লকডাউনৰ পিৰিয়ডত আমি এই ষ্টৰিটোৰ আমাৰ মূৰলৈ আহিলে বহি ভাবিলোঁ, সময় দিলোঁ, যিখিনি সময় ওলাই যাব নোৱাৰোঁ তাৰ পৰা বহি আমি স্ক্ৰিপ্ট কৰিছোঁ। এখন স্ক্ৰিপ্ট জেনেৰেলি এজন ৰাইটাৰে লিখিলে কেতিয়াবা 2 দিন বা 3 দিনৰ এটা এপিছড লিখি শেষ কৰে। আমি এটা এপিছড লিখোঁতে 10 দিন সময় লৈছোঁ। গতিকে 30 দিন লাগিছে আমাৰ 3টা এপিছড লিখোঁতে। গতিকে আমি সিমানখিনি পৰিকল্পিতভাৱে আগবাঢ়িছোঁ আৰু বাকী ঈশ্বৰৰ আশীৰ্বাদ, বতৰ সময় সকলো বস্তু যদি ভালে থাকে, আমাক যদি সহায় কৰে, ছাপোৰ্ট কৰে, প্লাছ এতিয়ালৈকে ছিনিয়ৰ আৰ্টিষ্ট জুনিয়ৰ আৰ্টিষ্ট যিমানখিনি পাইছোঁ আমি যি ধৰণে বিচাৰিছিলোঁ সেই ধৰণৰ শিল্পীয়ে আমি আমাৰ মাজত পাইছোঁ আৰু তেওঁলোকো অতি আগ্ৰহেৰে আগবাঢ়ি আহিছে আমাৰ লগত কাম কৰিবলৈ। গতিকে মই ভাবোঁ আমি ছাকচেছফুল নোহোৱাৰ আঁৰতনো কোনো কাৰণ হ'ব নোৱাৰে। আমি আগবাঢ়ি যাবই লাগিব আৰু কৰিবই লাগিব আৰু গ্ল'বেল লেভেলত অসমীয়া প্ৰডাক্ট এটা যাতে সেই লেভেলত শ্বাইন কৰে সেইটোৱে মোৰ টাৰ্গেট। ফেইল কৰিলেও মোৰ ডিছক্ৰেডিট, ভাল কৰিলেও মোৰ ক্ৰেডিট। গতিকে কাহিনীটো আমি গোটেই বস্তুটো আমি ক'ব নোৱাৰোঁ, কিন্তু এটা কথাই ক'ব পাৰোঁ যে যথেষ্ট বহল আৰু অসমত ঘটি থকা ঘটনাৰ ওপৰত আধাৰিত এটা কাহিনী আমি লৈছোঁ আৰু ছাছপেন্স থ্ৰিলাৰ। আৰু এনেকুৱা আমাৰ কোনো কথা নাই যে যিটো বস্তু আমাৰ ইয়াত নাই, আমি বস্তিৰ ছোৱালীজনী দেখুৱাবলৈ যোৱা নাই, কাৰণ আমাৰ ইয়াতে বস্তিৰ কালচাৰটোৱে নাই। আমি ইয়াতে টিপিকেল মাফিয়া কি বুলি ক'ম কিলাৰ টাইপৰ আমি কাৰবাৰ কিছুমান দেখুওৱা নাই, কাৰণ আমাৰ সেই বস্তুটো আমাৰ ইয়াত নাই। আমি অসমত এভেইলেবল বস্তু এটা দেখুৱাইছোঁ যাতে বাহিৰৰ দেশতো যদি কাইলৈ এইটো প্ৰডাক্ট চায় তেওঁলোকে অন্ততঃ গম পাব যে অসমত কি হৈ থাকে, কি হৈ আছে, কেনেকুৱা লেভেলত কাম হয়, কি ধৰণৰ মাফিয়াগিৰি হয়, কি ধৰণৰ কাম হয়, কি ধৰণে প্লানিংবিলাক হয়, এই গোটেই কথাবিলাক ওলাব। প্লাছ আমাৰ ইনভেষ্টিগেটিভ টেকনিকবিলাক অলপমান অগতানুগতিক, গতিকে মানুহে সেইটো বস্তুও ভাল পাব। আপোনাৰ ৰঘুপতি কোনটো পৰ্যায়ত আছে? ৰঘুপতি মোৰ নহয়, আচলতে ৰঘুপতিও আমাৰেই। আমি এইটো প্ৰজেক্টৰ লগত যিটো টীম জড়িত হৈ আছোঁ, টেকনিকেল টীম, সেইখিনি মানুহৰে হয়। আৰু ৰঘুপতি আমাৰ এটা শিডিউল বাকী আছে, কৰোণাৰ কাৰণে আমি কমপ্লিট কৰিব নোৱাৰিলোঁ। গতিকে ঈশ্বৰে যদি চব ঠিকে ঠাকে ৰাখে জানুৱাৰীত আমি সেইখনৰ কাম সম্পন্ন কৰি নেক্সট ইয়াৰ অক্টোবৰত আমি ৰিলিজ দিয়াৰ পৰিকল্পনা কৰি আছোঁ। কি প্লেটফৰ্মত চাব পৰা হ'ব? এতিয়া এইটোতো আমি কেৱল এটা প্লেটফৰ্মৰ কাৰণে কৰিছোঁ। এইটো এটা নেশ্যনেল লেভেলৰ প্লেটফৰ্ম,
নেৰি 9 বুলি আপোনালোকে পোষ্টাৰত দেখিছেই অলৰেডি গতিকে সেইটো এটা আমাৰ খুব পজিটিভ পইণ্ট হ'ব যে আমি সেইটো প্লেটফৰ্মত বিভিন্ন লেংগুৱেজৰ প্ৰডাক্ট আমি পাম গতিকে এইখনো আমি এনেকুৱা ধৰণে প্লান কৰিছোঁ যে এতিয়া আমি ইনিচিয়েলি হিন্দী ইংলিছ অসমীয়া বেংগলী হ'ব আৰু প্ৰয়োজন হ'লে যদি আমি প্ৰডাক্ট আৰু ঠিক দেখা পাওঁ তেতিয়া হয়তো আমি ইংৰাজীতো কৰিব পাৰোঁ আমাৰ শ্বুটিংটো আমি প্ৰডাক্ট আমি জমা দিম বিফ'ৰ ডিচেম্বৰ লাষ্ট উইকৰ আগে আমি জমা দিম গতিকে তাৰপাছত তেওঁলোক যিধৰণে ৰেডি হ'ব সেইধৰণে আমি আগবাঢ়িম গতিকে এপ্ৰক্সিমেটলি জানুৱাৰী মানত চাগে হ'ব লাগে জানুৱাৰী ফেব্ৰুৱাৰীত আমি হ'ব লাগে ফাৰ্ষ্ট চিনেমা জগতখনৰ লগত মই আচলতে 2010ৰ পৰা জড়িত হৈ আছোঁৱেই গতিকে অকণ বেলেগ চিনেমা কৰিছিলোঁ তোলাৰ তেজা বা চুমাপুৰৰ সৈতে অলপ বেলেগ ধৰণৰ চিনেমা আছিলে এতিয়া যুগৰ পৰিৱৰ্তন হৈছে এতিয়া যুগ আপোনাৰ ডিজিটেল মিডিয়াৰ যুগ এতিয়া ৱেব মিডিয়াৰ যুগ গতিকে ইণ্টাৰনেটৰ যুগ আৰু আমাৰ সকলোৰে এতিয়া অন্ততঃ অভ্যাস হৈ গৈছে কৰোণা কালত আমি যি সংকট আমি দেখা পালোঁ সেই সংকটত অন্ততঃ সকলোৰে মই ভাবোঁ মিডিয়া লাইনত জড়িত থকা মানুহখিনিয়েও গম পাইছে কথাবোৰ যে এতিয়া মানুহৰ অভ্যাস হৈ গৈছে নিজৰ হাতৰ মুঠিতে নিজৰ এণ্টাৰটেইনমেণ্টটো বিচাৰিবলৈ সকলোৱে চেষ্টা কৰে গতিকে মানে হাতত থকা যিটো মোবাইল আছে সেই মোবাইলতে মানুহে নিজৰ সকলো মানে এণ্টাৰটেইনমেণ্ট তেওঁলোকে বিচাৰে সেইকাৰণে এই গোটেই পৰিৱেশ পৰিস্থিতি আৰু এই পৰিৱৰ্তনৰ প্ৰতি লক্ষ্য ৰাখি আমি ভাবিলোঁ যে এতিয়া আমি ফুল ফ্লেজেড এখন হলত ৰিলিজ হোৱা ডাঙৰ চিনেমা কৰাতকৈ এখন ভাল সেই কোৱালিটিৰে তাতকৈ হয়তো বেটাৰ কোৱালিটিৰ এখন ৱেব ছিৰিজ আমি বনোৱা নিৰ্মাণ কৰা উচিত কাৰণ ৱেব ছিৰিজৰ এতিয়া দৰ্শকৰ প্ৰয়োজন বা ডিমাণ্ড বা চাহিদা এই গোটেইখিনি কথা লক্ষ্য কৰি আমি এনেধৰণৰ পৰিকল্পনাটোৰ লগত জড়িত হ'লোঁ আৰু যেতিয়া মোৰ ওচৰলৈ প্ৰথম ৰবি শৰ্মা আৰু সুব্ৰত কাকতিয়ে কথা পাতিবলৈ গৈছিল যে আমি এখন ৱেব ছিৰিজৰ প্লেনিং কৰিছোঁ আপুনি কি ভাবে কেনেকৈ হোৱাটো বিচাৰে তেনেকৈ আমি এনেকুৱা ধৰণৰ কথা কিছুমান ভাবিছোঁ তেতিয়া মই এটাই কথা তেওঁলোকক কৈছিলোঁ এজ এ প্ৰডিউচাৰ অফ দ্য প্ৰজেক্ট মই যে বস্তুটো অসমৰ পৰা বিশ্ব দৰবাৰলৈ যাব লাগে আমি সকলোৱে জানো যে মাল্টিনেশ্যনেল কোম্পানী বা বাহিৰৰ বস্তু আজি আমি ইয়াতে এভেঞ্জাৰ্ছ চাওঁ আমি ইয়াতে আজি জুৰাছিক পাৰ্ক চাওঁ আজি আমি হেৰি পটাৰ চাওঁ সেইবিলাক বাহিৰৰ প্ৰডাক্টবিলাক আমি অসমৰ দৰ্শকে আমি চাই আমি এমেজড হৈ যাওঁ আমি খুব ভাল পাওঁ গতিকে সদায় আমি কি বাহিৰৰ বস্তুকে আমি সদায় আঁকোৱালি থাকিম নে আমিও এনেধৰণে ভাবিম যে আমাৰ বস্তু এটাও বাহিৰৰ দৰ্শকে চাওক গতিকে আমি আৰু আমাৰ অভাৱ একো নাই খুব সুন্দৰ লোকেশ্যন আছে অসমত ইতিমধ্যে ৰবি শৰ্মাই কৈছে খুব সুন্দৰ এটা টেকনিকেল টিম আছে অসমত নথকা নহয় অসমৰ ল'ৰা ছোৱালীয়ে বহুত কথা জানে আৰু অসমৰ অভিনেতা অভিনেত্ৰী সকলো যথেষ্ট টেলেণ্টেড গতিকে এইখিনি মানুহক লৈ আমি অসমৰ পৰা এটা গ্লোবেল প্ৰডাক্ট কিয় নিৰ্মাণ কৰাৰ কথা ভাবিব নোৱাৰোঁ গতিকে সেই ধৰণৰ এটা চিন্তা লৈ পেলাই আগবাঢ়িবলৈ মই তেওঁলোকক কৈছিলোঁ আৰু তেওঁলোকেও সেইমতে প্ৰস্তুতি চলাইছিল আৰু এতিয়া আজি শুভ মুহূৰ্ত হৈছে আমি আশা কৰিম আমি যেনেধৰণৰ এটা পৰিকল্পনা কৰিছোঁ বা এটা যেনেধৰণৰ আমি কল্পনা কৰিছোঁ সেই কল্পনা যাতে বাস্তৱায়িত হয় আৰু অসমৰ পৰা যাতে এটা গ্লোবেল সুন্দৰ প্ৰডাক্ট এটা ৰিলিজ হয় বিশ্বই দেখিবলৈ পায় প্ৰথমতে পৰিচালক আছিলে এতিয়া প্ৰযোজক কেনেকুৱা ধৰণৰ বাণিজ্যিক এলিমেণ্ট থাকিব যিকাৰণে ছাকচেছ হ'ব খুব চমুৱাই হয় বাণিজ্যিক কথাটোতো নিশ্চয় চিন্তা কৰিবই লাগিব আৰু সেই ক্ষেত্ৰত আমি চিন্তা কৰিছোঁ যিহেতু এটা ৱেব ছিৰিজ আৰু নেৰি 9 এটা গ্লোবেল মিডিয়া হাউচ হ'ব গতিকে এই গ্লোবেল মিডিয়া হাউচৰ জৰিয়তে আমি গ্লোবেল দৰ্শকক আমি আচলতে আমোদ দিবলৈ চেষ্টা কৰিব লাগিব আৰু এতিয়ালৈকে যিখিনি আমাৰ প্ৰগ্ৰেছ হৈছে ইতিমধ্যে কেইবাখনো বেলেগ দেশৰ লগত নেৰি 9ৰ কাম কাজ চলি আছে সেইকাৰণে আমি আশা কৰিম যে সেই সকলো দেশত যেতিয়া আমাৰ প্ৰডাক্টটো পাব সকলোৱে যেতিয়া আমাৰ ইলিগেলখন দেখা পাব চাবলৈ পাব গতিকে তেতিয়া সকলোৱে যদি আদৰি লয় তেওঁলোকে যদি বিচৰা এণ্টাৰটেইনমেণ্ট আমাৰ প্ৰডাক্টৰ জৰিয়তে পায় তেতিয়াহ'লে আমি বাণিজ্যিকভাৱেও সফল হ'ম